ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ ডিচেম্বৰ মাহৰ 11 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ, অসমীয়া আঘোণ মাহৰ আজি 25 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা একাদশী তিথি। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰপিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব বৰিয়ান যোগ, আজি কৰণ হ'ব বনিষ্কৰণ। আজি জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰপিছতে মেঘ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মীন ৰাশি, বিপৱন দেৱগণ মৰণত দুখ নাই। আজি সূৰ্য উদয় হ'ব 6:04, সূৰ্যাস্ত সময় হ'ব 4:28। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাগতীয়ালভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মানুহৰ প্ৰতি গুৰুত্ব নিদি নিজৰ ইচ্ছামতে কামত মনোনিৱেশ কৰাৰ দেখা পোৱা যাব বুলি কৈছে। বেলেগে যদি কিবা এটা কৰে সেইখিনি ক্ষেত্ৰতো ইমান এটা গুৰুত্ব নিদিব, কিন্তু নিজৰ ইচ্ছামতে কামখিনি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দি কামখিনি কৰিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব বুলি কৈছে। আজি প্ৰথমতে প্ৰশ্ন উত্থাপন হ'ব, কিন্তু এবাৰ কৃতিত্ব লাভ কৰিলে বিশেষকৈ এই মানুহবোৰে আপোনালোকৰ পক্ষ থাকিব। আপোনালোকৰ সামৰ্থ্যবোৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব। আপোনালোকে যদি কিবা এটা কৰিব পাৰে, আপোনালোকৰ যদি কিবা এটা অভিজ্ঞতাৰ ভিত্তিত আপোনালোকে আগবাঢ়ি যাব পাৰে বা নিজৰ বুদ্ধিমত্তাৰ ফলত কিছুমান সমস্যা সমাধান কৰিব পাৰে, সেইখিনি বিশেষকৈ মানুহে বুজি পাব, সামৰ্থ্যবোৰ বুজি পাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম আৰু মনোবল বজাই ৰাখিব লাগে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম যেতিয়া কৰিব তেতিয়া আগবাঢ়ি যাব পাৰিব আৰু সেই মনোবলটো মনৰ ভাৱবোৰ লাগিব বুলি কৈছে মনত। আজি আকাংক্ষিত সফলতা নাপালে আতংকিত হোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক। খৰচ কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব। খৰচ পাতি কৰোঁতে চাব লাগিব যে সকলোখিনি যদি খৰচ কৰে বা টকা পইচাৰ খৰচ পাতি কৰোঁতে যদি আপোনালোকৰ পাছত গৈ আপোনালোকৰ যদি প্ৰব্লেম হয়, কিবা এটা সমস্যা হয়, গতিকে ধ্যান ৰাখিব লাগিব। অপ্ৰয়োজনীয় খৰচবোৰ পাৰিলে আপোনালোকে কমাবৰ বাবে চেষ্টা কৰক। ব্যক্তিগত কিছু কামত বাধা আহিব পাৰে বুলি কৈছে। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৈছে আজি পে'মেণ্ট আপোনালোকৰ যদি পাবলগীয়া আছে ক'ৰবাত বা পেণ্ডিং পে'মেণ্ট আপোনালোকে পাব পাৰে বুলি কৈছে, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে হ'লেও উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰত প্ৰায় সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। নিয়োজিত লোকে নিজৰ কামবোৰ সম্পূৰ্ণ ভক্তিৰে কৰিব। পদোন্নতিৰ সুযোগ আজিৰ দিনটোত উপলব্ধ হ'ব বুলি কৈছে। আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত সীমিত হৈ থাকিব। বৰ্তমান বতৰক লৈ স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধান নহ'ব আৰু পানী ব্যৱহাৰৰ সময়ত ইয়াৰ বিশুদ্ধতাক আপোনালোকে মনত ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত আজি আপুনি ৰুটিনত হঠাৎ পৰিৱৰ্তন অনুভৱ কৰিব। ডেইলি আপোনালোকে যিখিনি কাম কৰিছে ডে টু ডে, সেইখিনি ক্ষেত্ৰত কিছু পৰিৱৰ্তন, কিছু চেঞ্জেছ অনুভৱ কৰিব বুলি কৈছে। ইয়াক গ্ৰহণ কৰিলে আপুনি শুভ ফল পাব বুলি কৈছে। বস্তুগত আৰামো বৃদ্ধি পাব। আজি সময়বোৰ ধেমালিতে কটাব কিছু লোকে। আপুনি আপোনালোকৰ আকাংক্ষিত বন্ধু বান্ধৱী আৰু গুৰুৰ লগত বিশেষকৈ সময় কটাব। অলপ ধ্যান ৰাখিব লাগিব। ধন সম্পৰ্কৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হওক, ইয়াৰ বাবে সম্পৰ্কবোৰো নষ্ট হ'ব পাৰে। যিকোনো নেতিবাচক চিন্তাৰ বাবে লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। বেয়া চিন্তাৰ বাবে কিছুমান লক্ষ্যৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে আৰু কিছুমান ক্ষেত্ৰত অকলশৰেও এটা অনুভৱ কৰিবলগীয়া হ'ব পাৰে। গতিকে অলপ ধ্যান ৰাখিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত ব্যৱসায় সম্পৰ্কৰ নীতিত পৰিৱৰ্তন অনাটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰ্থিক বিষয়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক। চৰকাৰী সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ হ'ব। চাকৰিত আপোনালোকৰ ছিনিয়ৰসকল বা অফিচাৰে আপোনালোকৰ কামত সন্তুষ্ট হ'ব। ঘৰতে কোনো শুভ অনুষ্ঠান বা তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচী আপোনালোকে পৰিকল্পনা কৰিব পাৰে উদযাপনৰ বাবে। অসাৰ প্ৰেমত সময় বেছি নষ্ট নকৰিব। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হ'ব আজিৰ দিনটোত, কিন্তু কাৰো গুৰুত্বৰ আপোনালোকৰ সমস্যাত তৎক্ষণাত জড়িত নহ'ব। কাৰোবাৰ যদি গুৰুত্বপূৰ্ণ সমস্যাত জড়িত হয়, আপুনিও নিজকে সেই ক্ষেত্ৰত আবদ্ধ অনুভৱ কৰিব পাৰে বুলি কৈছে বা আবদ্ধ হৈ পৰিব পাৰে। গতিকে বেলেগৰ সমস্যাত বেছিকৈ ইনভলভ নহ'ব, সোমাই নপৰিব। গতিকে চিন্তা কৰিব লাগিব কিছুমান বিষয়ত। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। ওম নমঃ শিৱায়। বৃষ ৰাশি। সম্পত্তি বা লেনদেনৰ লগত জড়িত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে। তেনেকুৱা ধৰণৰ যদি কাম কাজখিনি আছে আজি দিনটো সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু আপোনালোকক কোৱা হৈছে যে আজি মানসিক সুখ আৰু শান্তি পাব। পঢ়া বা লিখাৰ প্ৰতি আগ্ৰহ থাকিব কিছু লোকৰ। মনত চলি থকা যিকোনো ধৰণৰ বিভ্ৰান্তিৰ অন্ত পৰিব। অৰ্থাৎ মনত যদি কিবা এটা কামত বিভ্ৰান্তি অনুভৱ কৰিছিল, কনফিউজন এটা আছিল, সন্দেহ এটা ভাৱ আছিল, সেইখিনিও কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে।
বন্ধু বান্ধৱী আৰু পৰিয়ালে সহায় আপোনালোকক কৰিব আজিৰ দিনটোত ধ্যান ৰাখিব লাগিব সময় অনুসৰি আপোনালোকৰ কৰ্মৰ পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব সময় গতিকে কিছুমান ক্ষেত্ৰত পৰিৱৰ্তন আনিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে মনত ৰাখিব যে আপুনি যিটো কাম সহজ বুলি ভাবি আছিল ইজি বুলি ভাবি আছিল সেই কামবোৰো বিশেষকৈ কঠিনতাৰে ভৰা হ'ব পাৰে আজিৰ দিনটোত গতিকে সকলো কাম কাজ সহজভাৱে আপোনালোকে ল'ব নালাগে যেনেকৈ আপোনালোকে সমস্যাখিনি সমাধান কৰে ডাঙৰ প্ৰবলেমখিনি ঠিক এইদৰে আপোনালোকৰ সৰু সমস্যাখিনিও সমাধানৰ বাবে চেষ্টা কৰক কাৰণ সৰু সৰু সমস্যাবোৰ ইজি ভাবি থকা বা সহজ বুলি ভাবি থকা কামবোৰো আপোনালোকৰ বাবে অলপ সমস্যাৰে বা কঠিনতাৰে ভৰা হ'ব পাৰে বুলি কৈছে অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ দ্বাৰা ইয়াৰ সমাধান আপোনালোকে কৰিব পাৰিব ব্যৱসায়িক কামৰ সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ পুনৰ বিবেচনা কৰাটো অতিকৈ প্ৰয়োজনীয় অৰ্থাৎ ব্যৱসায় যিসকলে কৰে বা সম্প্ৰসাৰণৰ সৈতে জড়িত খিনি আপোনালোকৰ পৰিকল্পনা আছিল ভাবি আছিল কিবা এটা সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে পুনৰ বিবেচনা কৰে যে কামখিনি নকৰাৰ আগতে ষ্টাৰ্ট নকৰাৰ আগতে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কিছুমান সমস্যাও আঁতৰি যাব প্ৰেমৰ সম্পৰ্কত আজি কিন্তু কিছু বিসংগতি হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দৰ বাবে এটা অনুষ্ঠান থাকিব কিছু ভুল বুজাবুজিৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে টকৰ পেচাল হ'ব পাৰে যিকোনো ধৰণৰ নিচাৰ পৰা আঁতৰি থাকক যিসকলে তেনেকুৱা ধৰণৰ এটা হেবিট আছে অভ্যাস আছে সেইখিনি পৰিহাৰ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে কাৰণ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো বৰ্তমান সময়ত প্ৰয়োজনীয় বুলি কৈছে আজি বৃষ ৰাশি জাতৰ জাতিকাসকলৰ বহুদিনৰ মূৰত ঘনিষ্ঠ আত্মীয় লগত মিলিত হ'ব ভাল আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা হ'ব আজি ঘৰলৈ কোনো নতুন সদস্য আহিব পাৰে বা নতুন বাহন আদি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধনৰ লেনদেনৰ লগত জড়িত কোনো কাম তৎক্ষণাত নকৰিব আত্মীয়ৰ লগত জড়িত আপোনালোকৰ যুক্তি থাকিব পাৰে কিন্তু প্ৰতিটো সমস্যা অতি কৌশলেৰে সমাধান কৰক মনত ৰাখিব যে কোনো পুৰণি নেতিবাচক আপোনালোকৰ বস্তুৱে বা কথা বতৰাৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে গতিকে ধ্যান ৰাখিব লাগিব এই সময়ত ব্যক্তিগত কাৰণত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰলৈ গুৰুত্ব দিব নোৱাৰিব পাৰে বুলি কৈছে ব্যক্তিগত কিছুমান কামৰ বাবে সমস্যাৰ বাবে কিন্তু কাৰ্যকলাপ পদ্ধতিগতভাৱে চলি থাকিব কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় থাকিব নিয়োজিত লোকসকলে তেওঁলোকৰ পদৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে আজি সংগী আৰু অৰ্থাৎ আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সৈতে মনোৰঞ্জন বা বজাৰ কৰাত কিছু সময় কটাক বুলি কৈছে ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু বাহ্যিক আপোনালোকৰ পৰিৱেশৰ প্ৰতি সাৱধান হ'ব লাগিব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মিথুন ৰাশি কঠোৰ পৰিশ্ৰম আৰু ভাল ফলাফল লাভ কৰিবলৈ কৰ্মমুখী হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি দৈনন্দিন জীৱনত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰিব প্ৰতিযোগিতামূলক বা বিভাগীয় পৰীক্ষাৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ বাবে উপযুক্ত প্ৰস্তুতি চলিব বুলি কৈছে আজি পৰিয়ালৰ কোনোবা সদস্যই বিবাহ সম্পৰ্কীয় প্ৰস্তুতিত ব্যস্ত হৈ থাকিব ধ্যান ৰাখিব আজি হৃদয় আৰু মনৰ সঠিক ভাৰসাম্য বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ খং আৰু আবেগক নিয়ন্ত্ৰণ কৰাটো আজি দিনটোত অতিকৈ প্ৰয়োজনীয় আজি এনে লাগিব যে সুখ কোনোবাই যে আপোনালোকৰ সুখবোৰ কৰবাত যে বান খাই আছে বা বন্দী কৰি ৰাখিছে কোনোবাই কিন্তু এয়া আপোনালোকৰ ভ্ৰমে হ'ব পাৰে গতিকে ভৱিষ্যতৰ চিন্তা আপোনালোকে বন্ধ কৰক আৰু প্ৰথমতে বৰ্তমানৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে আজি ব্যৱসায়িক কামৰ প্ৰচুৰতা থাকিব গতিকে এই কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰত ৰাখক বুলি কৈছে কামত কিবা এটা পৰিৱৰ্তন কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব আজি অৰ্থনৈতিক দিশটো দুৰ্বল হৈ থাকিব আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে এক দুখজনক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'ব লাগিব বা সতৰ্কতাৰ প্ৰয়োজন আছে বেয়া সংগ আৰু অভ্যাসৰ পৰা বেয়া হেবিটছৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়খিনিত বিত্তীয় সম্পৰ্কীয় চিন্তা আঁতৰাই পেলালে মানসিক চাপৰ পৰা উপশম পাব আৰু লগতে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰ সৃষ্টি কৰিব হঠাতে আপুনি এনে এজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিব যি আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব যিকোনো ধৰ্মীয় যাত্ৰাও আজিৰ দিনটোত সম্ভৱ বন্ধু এজনৰ আৰ্থিক সমস্যাত সহায় কৰিব পাৰে বুলি কৈছে কিন্তু বাজেটৰ কথাও মনত ৰাখিব লাগিব আজি কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পদ প্ৰদৰ্শন বা
পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বা বজাই ৰাখিব লাগে দূৰত্ব বজাই ৰাখিব লাগে আঁতৰি থাকিব লাগে ব্যৱসায়িক কাম-কাজ গোপন কৰি ৰাখক আজি এজন কৰ্মচাৰীয়ে লোকচানৰ সন্মুখীন হ'ব পাৰে যদি কোনো সমস্যাৰ সৃষ্টি হয় ব্যৱসায় তেন্তে আপুনি আপোনালোকৰ নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে অৱশ্যে অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আন্তৰিক হৈ থাকিব যৌৱনৰ বন্ধুত্বত ঘনিষ্ঠতাৰ বাবে কিছু লোকৰ প্ৰেমৰ সম্পৰ্কৰ সৃষ্টি হ'ব পাৰে কিন্তু গাড়ীখন সাৱধানে আপোনালোকে চলাওক আজি পতন বা আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি মীন ৰাশি জাতৰ জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি এই সময়ত গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ কৰ্মৰ ক্ষমতা বৃদ্ধি কৰিব আৰু বৃদ্ধি কৰিছে কিছুমান ঘনিষ্ঠ মানুহক লগ পোৱাৰ পিছত মনত সুখ থাকিব বুলি কৈছে ভ্ৰমণ কাৰ্যসূচী হ'ব যিটো ইতিবাচক হ'ব মুঠৰ পৰা দিনটো আপোনালোকৰ ইচ্ছামতে আপোনালোকে পাৰ কৰিব পাৰিব নিজৰ স্বভাৱত পৰিপ্ৰকতা আনিব কোনোবাখিনি সময়ত সৰু সৰু কথাক লৈ আপোনালোকৰ বিৰক্তিয়ে ঘৰৰ পৰিৱেশ প্ৰদূষিত কৰিব পাৰে বেয়া কৰি তুলিব পাৰে কিছুমান আপোনালোকৰ বিৰক্তিকৰ বাবে অপ্ৰয়োজনীয় খৰচেও আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে খৰচ পাতিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ হতাশাই আপোনালোকক জয় কৰিবলৈ নিদিব গতিকে বেছি হতাশ নহব নিজকে দুৰ্বল বুলি অনুভৱ নকৰিব বুলি কৈছে কনফিডেন্স ৰাখিব ব্যৱসায়ত বৰ্তমান ব্যৱস্থাটো ৰক্ষা কৰাত আপোনালোকৰ সময় খৰচ হ'ব ইতিবাচক ফলাফলো লাভ কৰিব গতিকে এতিয়া কোনো নতুন কাম আৰম্ভ নকৰিব আজি ইউনিয়ন সম্পৰ্কৰ কাম-কাজত আপুনি কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে বুলি কৈছে আজি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল আপোনালোকে খবৰ লাভ কৰিব পাৰে সুখ বাঢ়িব বৰ্তমান বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে এই সময়ত গাঁঠিৰ বিষয়ে আপোনালোকক অলপ আমনি কৰিব পাৰে গতিকে স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব আজি ল'ৰা-ছোৱালীৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পালে মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে আপোনালোকৰ সন্মান আৰু খ্যাতিৰ গাপটো অত্যন্ত আপোনালোকৰ ভাল দেখা পোৱা গৈছে বাঢ়িব বুলি কৈছে গাপবোৰ বাঢ়িব কাৰোবাৰ মধ্যস্থতাত সম্পত্তিৰ বিবাদ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি অপ্ৰয়োজনীয়ভাৱে কাৰো লগত জড়িত নহব কাৰো লগত তৰ্ক পেচাল নকৰিব আপোনালোকৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক অন্যথা যিকোনো বিতৰ্ক বা যুক্তিৰ ফলত বিশেষকৈ কাৰ্যৰ যুদ্ধৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ কামত বাধা দিব পাৰে কিছুমান ব্যক্তি আপোনালোকৰ ঘনিষ্ঠ লোকসকলেহে কিছুমান ক্ষেত্ৰত কৈছে যে আজি ব্যৱসায়ৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ফোন বা সভাত ইতিবাচক আলোচনা হ'ব পৰিস্থিতি বহুত পৰিমাণে আপোনালোকৰ পক্ষ থাকিব কিন্তু ব্যৱসায়িক কাম-কাজ গোপনে ৰাখিলে ভাল হ'ব আজি পাৰিবাৰিক সুখ আৰু শান্তি আৰু সুখদায়ক পৰিৱেশ বিৰাজ কৰিব বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিব লগ পাব বিবাদযোগ্য সদস্যৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে আজি বায়ু বিকাৰ বা গাঁঠিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে অত্যধিক গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপুনি কিছুমান মানুহ লগ পাব যি আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বা উপযোগী বুলি প্ৰমাণিত হ'ব আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব পাৰে পৰিয়ালৰ কোনো সদস্য বিবাহৰ লগত জড়িত শুভ কামৰ ৰূপৰেখাও তৈয়াৰ কৰা হ'ব পাৰে বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব লাগে গুৰুত্ব দিব লাগে বুলি কৈছে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আজি কিছুমানৰ ক্ষেত্ৰত আপোনালোকৰ মতামত আনৰ পৰা পৃথক হ'ব পাৰে ডিফাৰেন্স হ'ব পাৰে পাৰ্থক্য হ'ব পাৰে বুলি কৈছে আৰু ইয়াৰ ফলত বিৰোধৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ কামত পলম হ'ব পাৰে আনক সহায় কৰাৰ সময়ত নিজৰ বাজেটটো নিশ্চয়কৈ মনত ৰাখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ত নতুন পৰিকল্পনা আৰু প্ৰত্যাহ্বানসমূহে আপোনালোকক ৰোমাঞ্চিত কৰিব আৰু আপুনি প্ৰকৃত নিষ্ঠা আৰু উষ্মতাৰে বিশেষকৈ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব মনত ৰাখিব যে আপোনালোকৰ পৰিকল্পনাৰ নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক প্লেনিংখিনি নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখক শ্বেয়াৰ নকৰিব এজন কৰ্মৰত ব্যক্তিয়ে কোনো বিষয়ত জড়িত হ'বলৈ চেষ্টা কৰা উচিত নহয়
কাজিয়া পেচালত পৰিৱেশত আপোনালোকে লিপ্ত নহ'ব আজি ঘৰত আলহী আগমনৰ ফলত সুখৰ পৰিৱেশ গঢ়ি উঠিব উপহাৰ বিনিময় কৰিলে সকলোকে ৰোমাঞ্চিত কৰিব সকলোৱে মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে আজিৰ দুৰ্ঘটনা বা আঘাতৰ দৰে সমস্যা মাজেৰে পাৰ হ'বলগীয়া হ'ব পাৰে গতিকে গাড়ী মটৰ চলাওঁতে মেচিনাৰী বস্তু বা যিকোনো আপোনালোকৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়ত আপোনালোকৰ প্ৰতিভা আৰু সম্ভাৱনাক জাগ্ৰত কৰাৰ উপযুক্ত সময় আজিৰ দিনটোত আপুনি আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলাব মৰম আৰু মৰমৰ আধাৰত আপুনি সফল হ'ব ছাপোৰ্ট পাব ঘৰৰ মানুহখিনিৰ পৰা জীৱনসংগীৰ পৰা এই সময়ত ভ্ৰমণ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সম্ভাৱনা আছে কিছু দুখৰ খবৰ পালে মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে আজি আপোনাৰ লগত লেনদেন কৰাৰ সময়ত বিশেষকৈ মানুহবোৰে লেনদেন কৰাৰ সময়ত আপুনিও সতৰ্ক হৈ থাকক বুলি কৈছে আবেগেৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে আৰু নিদিয়ে যদি তাৰ প্ৰতি আপোনালোকে বিশেষ সাৱধান হ'ব লাগে নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ কেৰিয়াৰত বিপুল পৰিৱৰ্তনৰ বিশেষকৈ মুখ দেখিব বৃহৎ পৰিমাণৰ ধনো খৰচ হ'ব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি যি পৰিকল্পনা কৰিছিল সেইবোৰ সম্পূৰ্ণ হোৱাৰ সময় আহি পৰিছে গতিকে চেষ্টা কৰি যাওক নিশ্চয়কৈ সফল হ'ব চাকৰিত সৰু সৰু সমস্যা আপোনালোকৰ আহিব কিন্তু আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে তেওঁলোকৰ যি ধৰণৰ সমস্যা আছে সেইখিনি বিচাৰি পাব মাত্ৰ এটা কথা মনত ৰাখিব যে ব্যৱসায়ত খং আৰু আপোনালোকৰ শত্ৰু হৈ পৰিব পাৰে গতিকে খঙে আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ বিশেষকৈ উইকনেছৰ কাৰণ হ'ব পাৰে দুৰ্বলতাৰ কাৰণ হ'ব পাৰে বুলি কৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰক পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ শিথিল হ'ব প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে সৰু সৰু কথাবোৰত বেছি গুৰুত্ব নিদিলে ভাল হ'ব স্বাস্থ্য মোটামুটি ভালে দেখা পোৱা গৈছে কিন্তু অসাৱধান হোৱাটো সঠিক নহয় ব্যায়াম আৰু যোগাসনৰ প্ৰতি দিনটো ভাগত আপোনালোকে অলপ গুৰুত্ব দিব প্ৰতি আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি কৈছে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কন্যা ৰাশি পৰিয়ালৰ কামৰ সন্দৰ্ভত কিছু আপোনালোকে দিনটো ব্যস্ত হৈ থাকিব নিজৰ বাবে সময় আপোনালোকে নাপাব কিন্তু এই পৰিস্থিতি উপভোগ কৰিব ধন সম্পৰ্কীয় পৰিকল্পনাৰ সফল হ'ব ল'ৰা ছোৱালীৰ বিবাহ বা কেৰিয়াৰ আদিৰ লগত জড়িত বিবাহিত লোকসকলৰ চিন্তাৰ অন্ত পৰিব কিছু পাৰিবাৰিক কিবা সমস্যাৰ বাবে কিছুদিনলৈ পৰিৱেশটো নেতিবাচক হৈ থাকিব পাৰে কিবা এটা সৰু সৰু কথা বতৰাক লৈ কিন্তু বুজি পোৱাৰ লগে লগে সেই সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব ভাল কিতাপ পঢ়িও কিছু আপোনালোকে সময় কটাব বুলি কৈছে আজি অবাঞ্ছিত মানুহৰ লগত সংগী হৈ নাথাকিব আজি ব্যৱসায়ত নতুন সম্ভাৱনাৰ বা সফলতাৰ বা কৃতিত্ব আপোনালোকৰ বাবে অপেক্ষা কৰি আছে কামৰ সন্দৰ্ভত আপোনালোকৰ পৰিকল্পনা সফল হ'ব কিন্তু সহকৰ্মীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব বিপণন সম্পৰ্কীয় কামৰ যিকোনো নতুন পৰিকল্পনাৰ সফল হ'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব বিপৰীত লিংগৰ বন্ধুৰ অত্যধিক ঘনিষ্ঠ হ'লে আপোনালোকৰ বিষয় উৰা বাতৰি বিয়পিব পাৰে গতিকে ধ্যান ৰাখক আঘাত বা দুৰ্ঘটনা আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে শাৰীৰিকভাৱে আপোনালোকৰ আঘাত পাব পাৰে মানসিকভাৱেও আঘাত পাব পাৰে আজি গাড়ী চলোৱাৰ সময়ত বিশেষকৈ সাৱধান হওক আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক যিকোনো কামতে গতিকে সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে ৰুটিনৰ পৰা অৰ্থাৎ দৈনন্দিন ৰুটিনৰ পৰা সকাহ পাবলৈ আপোনালোকে মনোৰঞ্জন নিজৰ ভাল লগা বা শিথিল কামত সময় কটাওক বুলি কৈছে এনে কৰিলে আপুনি সুখ আৰু নতুন বিশেষকৈ আনন্দ এটা অনুভৱ কৰিব মানসিক টেনচনবোৰ কমিব ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ফলাফল লাভ কৰিব পাৰে আৰু কষ্ট কৰিব লাগিব সোনকালে সিদ্ধান্ত ল'বলৈ আজি দিনটোত চেষ্টা কৰক বিশেষকৈ কন্যা ৰাশি জাতক জাতিকাসকলে নহ'লে বেছি চিন্তা কৰিলে গুৰুত্বপূৰ্ণ কৃতিত্ব হাতৰ পৰা পিছলি যাব পাৰে হেৰাই যাব পাৰে অত্যধিক অনুশাসন থাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব তেওঁলোকৰ অৰ্থাৎ আপুনি এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে অফিচত বিত্তীয় সম্পৰ্কীয় কামত কাৰো সহায় ল'ব নালাগে নিজে কৰক ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আজি সকলো সদস্য নিজৰ দায়িত্ব বুজি পাব দায়িত্ব লৈ কামখিনি কৰিব প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক অত্যধিক মানসিক চাপৰ ফলত কিন্তু এচিডিটি মূৰৰ বিষৰ সমস্যা অত্যধিক আপোনালোকৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব গতিকে অলপ ধ্যান দিব লাগিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে অলপ সতৰ্কতা অৱলম্বন কৰক গুৰুত্ব প্ৰদান কৰক বুলি কৈছে স্বাস্থ্যৰ সম্পদ আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি নিজৰ কাম কাজখিনি চলাই নিব পাৰিব দৈনন্দিন জীৱনত আগবাঢ়ি যাব পাৰিব গতিকে প্ৰথমতে নিজৰ হেল্থটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি ব্যক্তিগতৰ কাম কাজত মনোনিৱেশ কৰা হ'ব আজি কিছু বিশেষ কৃতিত্ব লাভ কৰিবলৈ ওলাইছে যিকোনো পুৰণি বিবাদৰ সমাধান হ'ব পাৰে হুলস্থুল হ'ব যদিও ফলাফলো হ'ব উৎকৃষ্ট বুলি কৈছে আজি
বিশেষকৈ কিছু আবদ্ধ টকাৰ পোৱাৰ আশা কৰা হৈছে এই সময়খিনিত কৈছে যে যিকোনো কামত সফল হ'বলৈ হ'লে বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব আজি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে ভাল কামৰ সুযোগ হেৰুৱাব বুলি কৈছে গতিকে কৰ্মৰ ওপৰত নিৰ্ভৰ কৰক বিপদজনক কামত বিনিয়োগ কৰাটো পৰিহাৰ কৰক বুলি কৈছে কিছুমান ঘনিষ্ঠ লোকে আপোনালোকৰ আৱেগিকতাৰ অন্যায় সুবিধা ল'ব পাৰে ব্যৱসায়ত আপুনি বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰক পৰিকল্পনাৰ সৈতে জড়িত আপোনালোকৰ যি প্ৰচেষ্টাও সফল হ'ব পাৰে লগতে আপুনি যিটো কামত বিশেষকৈ আপুনি বহুত কঠিন বুলি অনুভৱ কৰিছিল বহুত টান বুলি ভাবি আছিল বিবেচনা কৰি এৰি থৈ গৈছিল তাত বিপুল লাভৰ সম্ভাৱনা আছে সেই নিজৰ আত্মবিশ্বাস আৰু সাহস আপোনালোকে ব্যৱসায়ত বজাই ৰাখক কেতিয়াবা বৈবাহিক সম্পৰ্কত আজিৰ দিনটোত সৰু সৰু কথাত লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক ৰোগে যেনে কাহ চৰ্দি আপোনালোকৰ সমস্যাৰ হ'ব পাৰে গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰক বুলি কৈছে এই সময়খিনিত তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটোৰ ব্যস্ততা থাকিব কিন্তু ইয়াৰ ফলাফলো ভাল হ'ব বন্ধুৰ লগত বিশেষকৈ লগ পোৱাটো সুখকৰ হ'ব আপুনি আপোনালোকৰ ব্যক্তিগত আৰু আৰ্থিক কাম-কাজবোৰ ভালদৰে সংগঠিত কৰিব পাৰিব বুলি কৈছে নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজে চম্ভালিব লাগিব সপোনৰ জগতৰ পৰা ওলাই যাওক বুলি কৈছে আৰু বাস্তৱৰ বুজাৰ পিছত কাম কৰক বুলি কৈছে কাৰোবাক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে বেছিকৈ বিলিভ নকৰিব কাৰোবাক নিজৰ কাম নিজে সম্পূৰ্ণ কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক খণ্ডৰ ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব কামবোৰ আনৰ ওপৰত এৰি দিয়াৰ পৰিৱৰ্তে নিজৰ তত্ত্বাৱধানত কামখিনি কৰিলে ভাল হ'ব কাৰখানা যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যাৰো হ'ব পাৰে বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে আজি মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব কিয়নো ই আপোনালোকৰ কৰ্মক্ষমতাটো অলপ প্ৰভাৱ পেলাব পাৰে আপোনালোকক পিছ পেলাই দিব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কাম-কাজখিনি কেনেকৈ ভাল ধৰণে কৰিব পাৰি ফ্ৰী মাইণ্ডত কামখিনি কৰক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে বা লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ চলি থকা যিকোনো আপোনালোকৰ সমস্যাৰ বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শ আৰু পৰামৰ্শৰ দ্বাৰা বিশেষকৈ সমাধান হ'ব পাৰে যিকোনো বিশেষকৈ কামৰ বাবে কৰাৰ যি প্ৰচেষ্টাৰ সফল হ'ব পাৰে সমাজত সন্মান আৰু খ্যাতিৰ বৃদ্ধি পাব অতিথি আগমনৰ পৰা ভাল খবৰ পাব পাৰে আজি বিভ্ৰান্তিৰ আপোনালোকৰ অৱস্থাত থকা পৰিৱৰ্তে কিছু নিজৰ কৰ্ম ব্যৱস্থাৰ ওপৰতো কৰ্মক্ষমতাৰ ওপৰতো আস্থা ৰাখক আত্মচিন্তাটো কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে ভালদৰে চিন্তা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ খন্তেকীয়াৰ সমাধান পাব বুলি কৈছে আজি ব্যৱসায়ত আজি আপুনি হয়তো ব্যৱসায় কামৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে আশা এৰি দিয়া কিছুমান কামৰ পৰা লাভান্বিত হ'ব পাৰে অদূৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব বুলি কৈছে আজিৰ দিনটোত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ কাৰণে টকা আৰু সময় খৰচ হ'ব পাৰে স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব পাৰে অলপ সাৱধানে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব বুলি কৈছে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত কৈছে যে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আনৰ কামত তৎক্ষণাত বেছিকৈ জড়িত নহ'ব নিজৰ কাম-কাজখিনি সৰ্বোত্তম প্ৰকাৰে বা সুন্দৰ ধৰণে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়ত অৰ্থনৈতিক দিশটো শক্তিশালী হৈ থাকিব কিছুদিনৰ পৰা চলি থকা সমস্যা আৰু চিন্তাৰ পৰা আপুনি সকাহ পাব পাৰে এজন বিশেষ ব্যক্তিক লগ পাব পুৰণি যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে যাৰ বাবে আপুনি পুনৰ শক্তিশালী হ'ব আৰু আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আপোনালোকৰ নিজৰ মানুহে হিংসাৰ বাবে ইচ্ছাৰ বাবে আপোনালোকৰ বিৰুদ্ধে বেয়া বা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে অসাৰ কামত বেছি সময় নষ্ট নকৰিব নিজৰ মূল কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে কাৰোবাৰ কথাত বিনিয়োগ কৰাৰ আগতে এটা পুংখানুপুংখ তদন্ত কৰক চাই লওক যে ইনভেষ্ট কৰিলে বিনিয়োগ কৰিলে আপুনি কেনেধৰণে লাভান্বিত হ'ব গতিকে কাৰোবাৰ কথা বতৰা শুনি পেলাই যিকোনো কামতে সিদ্ধান্ত নল'ব যিকোনো কাম নকৰিব ব্যৱসায়ত আমদানি ৰপ্তানিৰ সম্পৰ্কীয় কামবোৰ যেন আপোনালোকৰ কিছু নোহোৱা হ'ব আপোনালোকৰ ব্যৱসায়িক কামক গুৰুত্ব সহকাৰে ল'ব লাগিব চিৰিয়াছনেছ লাগিব অলপ যত্ন লোৱাটোৱে আপোনালোকক নতুন কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত হেল্প কৰিব বা সহায় কৰিব পাৰে
লগতে বিপণন সম্পৰ্কীয় কামৰ প্ৰতি মনোযোগ দিয়ক আৰু আপোনালোকৰ জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব মানুহৰ লগত টাৰ্মছ ৰাখিব লাগিব নিশ্চয়কৈ ভাল হ'ব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ উপযুক্ত হৈ থাকিব আজি কিন্তু কৈছে যে ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ চিন্তাও হ'ব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উঠানপাৰ এটা অনুভৱ কৰিব বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক কাহ চৰ্দিৰ সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰখাটো কৰ্তব্য আপোনালোকৰ শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ধনু ৰাশি প্ৰতিটো কাম আন্তৰিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আপুনি সফলতা লাভ কৰিব যাৰ বাবে আপোনালোকৰ মানসিক যি অৱস্থাৰ যি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত এটা ইতিবাচক পজিটিভ আপোনালোকৰ হৈ থাকিব আপোনালোকৰ প্ৰতিভাৰ দেখিও মানুহ আপ্লুত হ'ব কিছুমান ক্ষেত্ৰত আজি ঘৰখনত আপোনজনৰ আগমনে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু বিশেষকৈ কমৰ লাভৰ দৰে পৰিস্থিতি সৃষ্টি হ'ব সম্পত্তিৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব আপুনি যদি আপোনালোকৰ সিদ্ধান্ত সবুচ্চ কৰি ৰাখে তেন্তে ভাল হ'ব মনত ৰাখিব ইগো আৰু জেদিৰ স্বভাৱে যিকোনো লাভজনক পৰিকল্পনা নষ্ট কৰিব পাৰে আজি কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে পৰিয়ালৰ সদস্যৰ লগত নিশ্চিতভাৱে আলোচনা কৰাটো ভাল হ'ব অভাৱনীয় খৰচত আপুনি অশান্তি পাব পাৰে কিছু আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই বা ভাল চিন্তাধাৰাই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আজি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ লগত কঠিন সময়ত বিশেষকৈ আপোনালোকক থিয় দিব সাপোৰ্ট দিব আৰু সেইখিনি প্ৰয়োজন আছে আৰু তেওঁলোকৰ সমৰ্থনে আপোনালোকক শক্তি প্ৰদান কৰিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ সংগীৰ অনুভৱক সন্মান কৰক এলাৰ্জি পেটৰ লগত জড়িত সমস্যাৰ আপোনালোকৰ অলপ অসুবিধা দিব পাৰে আজি প্ৰদূষিত পৰিৱেশলৈ যোৱাৰ পৰা বিৰত থাকক ভাল হ'ব বুলি কৈছে এই সময়ত ধনুৰাশি জাতক-জাতিকাসকলে যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা আৰু কৈছে যে খচৰা যদি প্ৰস্তুত কৰি লয় প্লেনিংখিনি যদি আপোনালোকে আগতীয়াকৈ তৈয়াৰ কৰি লয় আপোনালোকৰ বাবে ভাল হ'ব কামত ভুল হোৱাৰ কিছু কম আপোনালোকৰ থাকিব চান্স মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত সময় অতিবাহিত কৰা হ'ব কিছু নতুন কামৰ বিশেষকৈ কৰাৰ যি প্লেনিং সেইখিনি কৰিব পাৰে প্ৰথম উপাৰ্জন পোৱাৰ সম্ভাৱনা আছে কিছু লোকে আজি খৰখেদা আৰু অসাৱধানতাৰে যিকোনো কাম কৰিলে ক্ষতি হ'ব পাৰে আনৰ কথাত প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক ছাত্ৰ-ছাত্ৰীসকলে মনোযোগ পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে আপোনালোকৰ ইচ্ছামতে ব্যৱসায়িক আৰু চৰকাৰী কাম-কাজ আয়োজন কৰা হ'ব পাৰে বা আপোনালোকে কৰিব পাৰে কিছু নতুন কাম বা নতুন দায়িত্ব পাব পাৰে ইয়াৰ ওপৰত ব্যৱসায়ীসকলে কাম কৰিলে অধিক নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে কাৰ্যালয়ত কৰ্মচাৰীৰ মাজত সমন্বয় থাকিব বুলি কৈছে সমস্যাবোৰ প্ৰেমৰ ক্ষেত্ৰত বা বৈবাহিক জীৱনত সমস্যাবোৰ শান্তিৰে সমাধান কৰক ইয়াৰ ফলত ঘৰখনত সুখ আৰু শান্তি আহিব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক আজি দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব আজি ধনুৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম মকৰ ৰাশি যদি কোনো চৰকাৰী পদক্ষেপ চলি আছে তেন্তে আজি তাৰ লগত জড়িত সমাধান পোৱাৰ সম্ভাৱনা আছে আপুনি এজন বিশেষ বন্ধু লগ পাব আৰু ইতিবাচক কথা-বতৰা আপোনালোকে পাতিব বুলি কৈছে আৰু কিছুমান মজবুত সম্পৰ্ক গঢ়ি তুলিব পাৰিব যিকোনো কাম কৰাৰ আগতে বিশেষকৈ সেই বিষয়ে সম্পূৰ্ণ তথ্য লওক বুলি কৈছে অভিজ্ঞতাৰ অভাৱে কামবোৰ নষ্ট কৰিব পাৰে কাৰোবাৰ মধ্যস্থতাত আদালতৰ গোচৰ বা সম্পত্তিৰ সম্পৰ্কীয় বিবাদ সমাধান কৰাৰ চেষ্টা কৰক আজি আপোনালোকৰ প্ৰচেষ্টাৰ নিশ্চিতভাৱে কাম-কাজত কিছু উন্নতি আনিব বুলি কৈছে গুৰুত্ব সহকাৰে কামখিনি কৰিবলৈ চেষ্টা কৰক নিয়োজিত লোকে লাভ কৰিব পাৰে প্ৰমোচন আজি স্বামী-স্ত্ৰীৰ মাজত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব বুলি কৈছে যিকোনো কাম কৰি থাকোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত কিছু সমস্যা অনুভৱ কৰিব পাৰে এই সময়ত বতৰৰ বাহিৰৰ খাদ্য পানী আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে আজি মকৰ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন নেতিবাচক কথা-বতৰাবোৰ মনলৈ আহিব নিদিব কামবোৰ সতৰ্কতাৰে কৰিলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব
ল'ৰা-ছোৱালীৰ সমস্যাৰ সৈতে জড়িত কামত অধিক সময় খৰচ কৰা হ'ব আপোনালোকৰ ফিটনেছৰ প্ৰতি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আজি আপুনি সাহস আত্মবিশ্বাস আৰু আশাৰে ভৰি পৰিব বুলি কৈছে আপোনালোকৰ মনটো ধ্যান ৰাখক আপুনি খৰখেদাকৈ লোৱাৰ সিদ্ধান্ত অৰ্থাৎ যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে যাৰ বাবে উত্তেজনাৰ বিৰাজ কৰিব প্ৰতিটো বিষয়ত বিৰক্ত হৈ কাৰোবাৰ সৈতে আপোনালোকৰ সম্পৰ্ক দূৰত্বৰ সৃষ্টি কৰিব পাৰে অৰ্থনৈতিক দিশটোকো সন্দৰ্ভত বিশেষ কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়িক কাম-কাজৰ কিছু উন্নতি হ'ব আৰ্থিক বিষয়ত আপোনালোকৰ কৰ্মচাৰী সহকৰ্মীসকলক বিশ্বাস বেছি নকৰিব যিকোনো ডাঙৰ বা সৰু সিদ্ধান্ত অতি চিন্তাশীল ভাৱে আপোনালোকৰ লোৱা উচিত বুলি কৈছে অত্যাধিক কামৰ বোজাৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকল অশান্তিত বিশেষকৈ থাকিব লগা হ'ব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পুৰণি বন্ধুৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ হতাশাৰ আৰু ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে বাছি চলক বুলি কৈছে বা ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকক ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাটো কিন্তু প্ৰভাৱ পৰিব পাৰে বুলি কৈছে গতিকে মকৰ ৰাশি জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো কুম্ভ ৰাশি দিনটো সৃষ্টিশীল আৰু আপোনালোকৰ ইচ্ছা অনুসৰি কামত কটাব যি আপোনালোকক বিৰক্তিকৰ ৰুটিনৰ পৰা সকাহ দিব সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত নিশ্চয়কৈ অৰিহণা যোগাব ইয়াৰ দ্বাৰা আপোনালোকৰ সন্মান আৰু স্বীকৃতি বৃদ্ধি পাব যদি কোনো আদালতৰ গোচৰৰ সৈতে জড়িত কোনো বিষয় চলি আছে তেন্তে তাত কিছু বিঘিনি ঘটিব পাৰে আজি অতিৰিক্ত কামৰ বোজাৰ বাবে প্ৰকৃতিৰ খিংখিঙীয়া থাকিব ধৈৰ্য আৰু সংযম বজাই ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা যুৱক-যুৱতীসকলে নিজকে আঁতৰাই ৰাখিব লাগে অন্যান্য বিশেষকৈ সমস্যাৰ সন্দৰ্ভত গুৰুত্ব দিব লাগে অন্যথা আপোনালোকৰ বিশ্বাসযোগ্য কিছুমান ক্ষেত্ৰত কমি যাব পাৰে ব্যৱসায়ত এই সময়ত সামগ্ৰীৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ যিকোনো ঋণ বা ঋণ লোৱাৰ সময়ত আপোনালোকে চিন্তা কৰি লওক বুলি কৈছে কৰ্মসংস্থাপন থকা লোকসকলে যিকোনো কাৰ্যালয় প্ৰকল্প উন্নতিৰ পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ কোম্পানীৰ লাভান্বিত হ'ব বুলি কৈছে পৰিয়ালৰ সৈতে কিছু সময় কটাক বুলি কৈছে বাহিৰৰ মানুহৰ লগত ঘনিষ্ঠতাই আপোনালোকৰ পৰিয়ালটো বিশেষকৈ যি ধৰণৰ ৰিলেশ্যন বা সম্পৰ্কবোৰ অৱনতি ঘটাব পাৰে বা বিনষ্ট কৰিব পাৰে বুলি কৈছে এই কথা মনত ৰাখিব নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজাৰ ল'ব নালাগে এই মানসিক চাপ আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব এই সময়ত যোগাসন আৰু ধ্যান কৰক বুলি কৈছে আজি কুম্ভ ৰাশি জাতক-জাতিকাসকলে আপুনি ঘনিষ্ঠ আত্মীয়ৰ ঠাইত উৎসৱমুখত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ পাব পাৰস্পৰিক মিলনে সুখ দিব বুলি কৈছে আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহ লাভ কৰি প্ৰগতিৰ পথত আগবাঢ়িব ধ্যান ৰাখক আপোনালোকৰ ধন অপ্ৰয়োজনীয় কামত খৰচ হ'ব পাৰে গতিকে নিজৰ বাজেট নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তি আৰু বিতৰণ সম্পৰ্কৰ পৰিস্থিতি এই সময়ত আপোনালোকৰ বিৰুদ্ধে হ'ব পাৰে কথা বতৰা কৰি থাকোঁতে বা কৈ থাকোঁতে আপোনালোকৰ শব্দবোৰ উপযুক্তভাৱে বাছি লওক বুলি কৈছে নিজৰ মৰ্যাদাৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায় সম্প্ৰসাৰণ বা যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে গহৰ ট্ৰেনজিট অতি অনুকূল বুলি কৈছে কিন্তু টকাৰ বিষয়ত বিশেষকৈ কাৰোবাৰ বিশ্বাস কৰা বা বিশ্বাস কৰাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে জোখতকৈ বেছি বিশ্বাস কৰাটো অচিনাকি মানুহৰ বিশেষকৈ পৰা হস্তক্ষেপ হ'বলৈ নিদিব স্বামী স্ত্ৰীৰ মাজত যথাযথ আপোনালোকৰ সম্প্ৰীতি থাকিব বিপৰীত লিংগৰ বন্ধু-বান্ধৱীৰ সৈতে মত বিনিময় কৰা সময়ত শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো উচিত বুলি কৈছে কিছু লোকৰ বদ হজম ভোক কমি যোৱাৰ দৰে সমস্যা বাঢ়িব পাৰে গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব আজি কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মীন ৰাশি কল্পনাৰ জগতৰ পৰা ওলাই আহি বাস্তৱ জগতলৈ আহক অৰ্থাৎ মনত আপোনালোকে সপোন দেখি থাকিলে নহ'ব ভাবি থাকিলে নহ'ব সেইখিনি হাতে কামে কৰিব লাগিব বাস্তৱৰ সৈতে মুখামুখি হোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ইয়াৰ ফলত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহজ হ'ব ইতিবাচক মনোভাৱে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব ৰাজনৈতিক আৰু সামাজিক দিশতো সন্মান পাব পৰিয়ালৰ সৈতে আনন্দত সময় কটাব নিজৰ
কৃতিত্ব বেছিকৈ লৈ আপোনালোকে গৰ্ব নকৰিব সন্তানৰ বিবাহৰ ক্ষেত্ৰত ভালদৰে বিবেচনা কৰিহে সিদ্ধান্ত লওক নহলে আপুনি প্ৰতাৰিত হ'ব পাৰে সৰু সৰু কথাক লৈ যৌথ পৰিয়ালত উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি আপোনালোকৰ পক্ষত আজি আপুনি যুক্তিসংগত আৰ্থিক লাভ আৰু লাভ আশা কৰা হৈছে গতিকে আপোনালোকৰ সমগ্ৰ মন বিশেষকৈ বা মনোযোগ ব্যৱসায়ত কেন্দ্ৰীভূত কৰি ৰাখক কিন্তু যিকোনো নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে সৰু সৰু কথাবোৰক লৈ ঘৰখনত কিছু উত্তেজনা থাকিব পাৰে প্ৰেমৰ আপোনালোকৰ ক্ষেত্ৰতো সাৱধান হওক কাৰণ মানহানি বা বদনাম হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো পুৰণি ৰোগ বা বেমাৰৰ পৰা আপুনি অলপ সকাহ পাব পাৰে বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰতো সাৱধান হওক কাৰণ মানহানি আপোনালোকৰ হ'ব পাৰে আজি কৈছে যে ঘৰুৱা উপায় আপোনালোকৰ বাবে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত উপযোগী হ'ব দৈনন্দিন জীৱনত যোগাসন আৰু ধ্যান ধাৰণা অন্তৰ্ভুক্ত কৰিলেও মানসিক শান্তি পাব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমেৰে এটা বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব সমাজ আৰু আত্মীয়ৰ মাজত আপোনালোকৰ এক বিশেষ স্থান থাকিব বুলি কৈছে আজিৰ দিনটোত ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুদায়ক হৈ থাকিব যিকোনো নতুন প্ৰকল্পৰ সন্দৰ্ভত আলোচনা হ'ব আজি কোনো ধৰণৰ বিশেষকৈ ধনৰ লেনদেন বা প্ৰতিশ্ৰুতি নকৰিব ইয়াৰ ফলত আপুনি বিপদত পৰিব আৰু আপোনালোকৰ সম্পৰ্কটো বিৰূপ প্ৰভাৱ পৰিব পাৰে পুৰণি নেতিবাচক কথাবোৰে আপোনালোকক বৰ্তমান সময়ত নষ্ট কৰিব পাৰে ব্যৱসায়ত এই সময়ত ব্যৱসায়ত সঠিক শৃংখলা বজাই ৰাখিবলৈ আপোনালোকৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে পৰিয়ালৰ মানসিক চাপে আপোনালোকৰ কৰ্মক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বিপণন সম্পৰ্কীয় কামত বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে স্বামী স্ত্ৰীৰ সন্দৰ্ভত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত সীমাৰ ভিতৰত ৰখাটো অতিকৈ প্ৰয়োজনীয় কিবা কাৰণত মানসিক চাপ আৰু হতাশাৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব পাৰে ইতিবাচক হৈ থাকক প্ৰকৃতিৰ মাজত কিছু সময় কটাওক ভাল হ'ব বুলি কৈছে আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায়